সমাজ আৰু গ্ৰহৰ কাৰণে কিবা এটা কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীৰ প্ৰয়োজন নাই আৰু তেনেকৈ বহুত ডাঙৰ ডাঙৰ ধনৰ প্ৰকল্পৰ প্ৰয়োজন নাই। সমাজ আৰু দহৰ হিতৰ বাবে কাম কৰিবলৈ বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীৰ প্ৰয়োজন নাই। জিতেন শৰ্মা। নলবাৰী আইন মহাবিদ্যালয়ৰ ভূমিদাতা আদ্যনাথ শৰ্মাৰ প্ৰতিমূৰ্তি আৰু গ্ৰন্থ উন্মোচন। নামনি অসমৰ আইন শিক্ষাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান নলবাৰী আইন মহাবিদ্যালয়ৰ ভূমিদাতা বিশিষ্ট চিত্ৰশিল্পী সুসাহিত্যিক শিক্ষাবিদ তথা নলবাৰীৰ সুসন্তান বিদ্যা বিনোদ আদ্যনাথ শৰ্মাৰ এটি আবক্ষ প্ৰতিমূৰ্তি আজি নলবাৰী আইন মহাবিদ্যালয় প্ৰাংগণত উন্মোচন কৰে নলবাৰী আইন মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জ্যেষ্ঠ অধিবক্তা ধীৰেন্দ্ৰনাথ বৰ্মনে। নলবাৰী চহৰৰ শান্তিপুৰ আদ্যভাৰতী নগৰস্থিত আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উন্মোচনী সভাখনত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীয়ে। উন্মোচকৰ ভাষণত ধীৰেন্দ্ৰনাথ বৰ্মনে আদ্যনাথ শৰ্মাৰ সাহিত্যিক আৰু সামাজিক জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ বিষয়ে আলোকপাত কৰে। আন এগৰাকী বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই আদ্যনাথ শৰ্মা এগৰাকী প্ৰকৃত সমাজ হিতৈষী ব্যক্তি আছিল বুলি মন্তব্য কৰে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বিশিষ্ট অতিথি হিচাপে প্ৰাসংগিক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে। নলবাৰী আইন মহাবিদ্যালয় ছাত্ৰ একাদশ সভাৰ বিগত বৰ্ষৰ সাধাৰণ সম্পাদক কৌশিক কলিতাই আগবঢ়োৱা সভাখনত মুখ্য বক্তাৰ ভাষণ দিয়ে অসম সাহিত্য সভাৰ শৰৎ চন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক নলবাৰী আইন মহাবিদ্যালয় পৰিচালনা সমিতিৰ জ্যেষ্ঠ সদস্য ডক্টৰ ৰবীন দাসে। ভাষণ প্ৰসংগত তেওঁ স্থাপন হোৱা সময়ৰ পৰা বৰ্তমানলৈকে বিভিন্ন বাধা প্ৰত্যাহ্বানৰ মাজেৰে আজিৰ পৰ্যায়লৈ যোৱা আইন মহাবিদ্যালয়ৰ উত্তৰণৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত শিক্ষাবিদ বিদ্যা বিনোদ আদ্যনাথ শৰ্মাই প্ৰায় 9 দশক পূৰ্বে ৰচনা কৰা আৰু বৰ্তমান তেওঁৰ পৰিণাতিনী ফ্লৰা শৰ্মাই পুনৰ মুদ্ৰণ কৰা পঞ্চপ্ৰদীপ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাই। উন্মোচনী ভাষণত তেওঁ শিক্ষাবিদ আদ্যনাথ শৰ্মাৰ মহানুভৱতাৰ কথা উল্লেখ কৰি কয় যে সমাজ আৰু দহৰ হিতৰ বাবে কাম কৰিবলৈ বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীৰ প্ৰয়োজন নাই। ইয়াৰ বাবে লাগে মাথো এখন বহল হৃদয় আৰু এটি ইতিবাচক মন। নলবাৰী আইন মহাবিদ্যালয় প্ৰতিষ্ঠাৰ বাবে সেয়ে আদ্যনাথ শৰ্মাৰ পৰিয়ালে নলবাৰী চহৰৰ সমাজত কোটিটকীয়া ভূমি হেলাৰঙে দান কৰিছিল বুলি মন্তব্য কৰে সাংবাদিকগৰাকীয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আদ্যনাথ শৰ্মাৰ পৰিয়ালৰ হৈ অৰ্পণা দেৱীয়ে মনৰ অনুভৱ ব্যক্ত কৰে। শলাগৰ শৰাই যাচে নলবাৰী আইন মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ গৌতম বৰ্মনে। শৰ্মা দেৱৰ পৰিয়ালৰ যিখিনি কাম আজি ইয়াত কৰিছে তেওঁৰ দুইটাসকলে আৰু পৰৱৰ্তী সময়ত আদ্য শৰ্মা দেৱৰ আজো নাতিনী নাতি বোৱাৰী আজো নাতিনীয়ে যিখিনি কাম কৰিছে আজি ফ্লৰাই এখন কিতাপ সুদীৰ্ঘ ৮৬ বছৰ পিছত এই যিখন কিতাপ মই ইয়াত উন্মোচন কৰি যিখন গ্ৰন্থ মই উন্মোচন অলৰেডি কৰিলোঁ সেই গ্ৰন্থখন ৮৬ বছৰ পিছত ফ্লৰাই আদ্য শৰ্মাৰ আজো নাতিনী হ'ব বোধ হয়। গতিকে তেওঁৰ তত্ত্বাৱধানত আজি এইখন নতুনকৈ ৰিপ্ৰিণ্ট হৈছে পুনৰ্মুদ্ৰিত হৈছে আৰু এই গ্ৰন্থখনৰ জৰিয়তে তেওঁলোকে নিজৰ আজো ককা আকৌ এবাৰ তেওঁক স্মৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে। আকৌ এবাৰ তেওঁ সেই স্মৃতিৰে উজ্জীৱিত হ'বলৈ চেষ্টা কৰিছে। তেওঁৰ আদৰ্শৰে উজ্জীৱিত হ'বলৈ তেওঁৰ আদৰ্শৰে জীপাল হ'বলৈ চেষ্টা কৰিছে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।